সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে বহুতে এইটো প্ৰশ্ন কৰে যে আমি শিক্ষা সেতু এপৰ পৰা আৰ্ণ লিভ, মেটাৰ্নিটি লিভ আৰু চাইল্ড কেয়াৰ লিভ এইবিলাক ল'ব পাৰিম নে নাই, এপ্লিকেশ্যন দি পেলাই তাৰপিছত এই লিভটো আমি ল'ব পাৰিম নে নাই। তো সেই সম্পৰ্কে জনাম এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। গতিকে তো প্ৰথমতে কৈ লওঁ যে শিক্ষা সেতু এপত বৰ্তমান কেজুৱেল লিভ অৰ্থাৎ CL আমি যিটো বুজি পাওঁ সেইটো উপলব্ধ আছে। তো CL মানে কি আমি সকলোৱে জানো চাগে, বা বহুতে নাজানিবও পাৰে। বহুতো স্কুলত বা বহুতো ছাৰ বাইদেউসকলে এইটো ভাবে যে মই যে ছুটি ল'ম কিবা বিশেষ কাৰণত, সেইটোৱে কি মোৰ দৰমহা কটা যায় নেকি, এনেকুৱা বহুতে ভাবে। কিন্তু সেইটো নহয়। কেজুৱেল লিভ মানে আপোনাৰ যিকোনো বিশেষ প্ৰয়োজনত আপুনি সেই ছুটিটো ল'ব পাৰে, আৰু তেনেকুৱা ছুটি বছৰত 12টা পায়। তো বৰ্তমান সময়ত এই শিক্ষা সেতু এপত এইটো আপডেট কৰিব দিছে যে আপুনি জানুৱাৰী মাহৰ পৰা কিমানটা CL লৈছে সেইখিনি বাদ দি 12টাৰ পৰা কিমানটা বাকী থাকে সেইটো শিক্ষা সেতুত আপডেট দিব লাগে। আৰু সেই সম্পৰ্কে মই এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ, আপোনালোকে সেইটো চাই এইটো শিক্ষা সেতু পৰ্টেলত আপডেট দিব পাৰিব। এতিয়া আৰ্ণ লিভ মানে কি? আৰ্ণ লিভ যিটো প্ৰত্যেক চাকৰিয়ালে চাকৰি শেষ হোৱাৰ পিছত অৰ্থাৎ ৰিটায়াৰমেণ্টৰ পিছত 300 দিনৰ এটা 300 দিনৰ চেলাৰী পায়, দৰমহা পায়। তো সেইটো সময়ত আপোনাৰ একদিনৰ যিমান দৰমহা হ'ব সেইটো হিচাপত 300 দিনৰ কিমান টকা হয় সেইটো টকা আপুনি তেতিয়া পাব। আৰু সেই 300 দিনৰ পৰা আপুনি যদি এতিয়া ইচ্ছা কৰে, আপুনি বছৰত বৰ্তমান 10টা আছিলে, তাৰপিছত এতিয়া চিন্তা চৰ্চা চলি আছে 30টা আৰ্ণ লিভ দিব বুলি। তো যদি আগৰটোই থাকে তেতিয়া আপুনি বছৰত 10 দিন আৰ্ণ লিভ ল'ব পাৰিব। আৰু সেই আৰ্ণ লিভ আচলতে এতিয়ালৈকে শিক্ষা সেতু এপৰ পৰা লোৱাৰ কোনো মানে খবৰ ওপৰৰ পৰা অহা নাই। গতিকে আপুনি যদি আৰ্ণ লিভ ল'ব খুজিছে তেতিয়াহ'লে এটা এপ্লিকেশ্যন লিখিব লাগিব। আপুনি যদি LP বা UP স্কুলৰ টিচাৰ হয় তেতিয়াহ'লে আপুনি হেডমাষ্টাৰৰ পৰা চাইন কৰা এইটো ব্লকত জমা দিব লাগিব। ব্লকে DO লৈ অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ ফৰৱাৰ্ড কৰিব, আৰু তেওঁ এপ্ৰুভ কৰাৰ পিছত আপোনাৰ ছুটিটো গ্ৰাহ্য হ'ব। আৰু সেই এপ্ৰুভ হোৱাৰ পিছত আপুনি ডিষ্ট্ৰিক্ট অথৰিটিক জনাব লাগিব, আৰু তেওঁলোকে শিক্ষা সেতু এপত সেইটো আপডেট দিব। এতিয়া মেটাৰ্নিটি লিভ। মেটাৰ্নিটি লিভ যিটো মাতৃত্বজনিত ছুটি, এইটো প্ৰত্যেক মহিলা কৰ্মচাৰীয়ে মানে 2জন সন্তানৰ কাৰণে পায়। এজনৰ কাৰণে 180 দিন, তো 2জনৰ কাৰণে 180 দিনকৈ পাব। তো সেইটো আপুনি কেনেকৈ ল'ব লাগিব? 180 দিন মানে 6 মাহ। তো সেইটো আপোনাৰ শিক্ষা সেতু এপত এইটো অপশ্যন আছে মেটাৰ্নিটি লিভ। তো আপুনি এপ্লিকেশ্যন লিখি যদি ভাবে মেটাৰ্নিটি লিভ বুলি মই 180 দিনৰ এপ্লাই কৰি দিওঁ তেতিয়া চাগে হৈ যাব, কিন্তু সেইটো নহয়। এইটো এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই শিক্ষা সেতু এপত মেটাৰ্নিটি লিভটো। তো তাৰ কাৰণেও আপুনি কি কৰিব লাগিব, এটা এপ্লিকেশ্যন লিখিব লাগিব, আৰু আপুনি ডেটটো ধৰি দিব লাগিব তাৰ পৰা 180 দিন অৰ্থাৎ 6 মাহ, কিন্তু আপুনি লিখিব লাগিব 180 দিনৰ কাৰণে। তো সেইটো হেডমাষ্টাৰে চাইন কৰি দিব, ব্লকলৈ লৈ যাব লাগিব, আৰু ব্লকে DO লৈ পঠিয়াব, আৰু DOয়ে এপ্ৰুভ কৰাৰ পিছত আপোনাৰ ছুটিটো যিদিনাৰ পৰা আপুনি ল'ব বিচাৰে সেইদিনাৰ পৰা ল'ব পাৰিব। আৰু ইয়াতে এটা বস্তু লাগিব, আপোনাৰ ডক্টৰৰ এটা চাৰ্টিফিকেট লাগিব। আপুনি যে প্ৰেগনেণ্ট এক্সামাইন কৰি পেলাই এটা চাৰ্টিফিকেট দিব, সেইটো লাগিব, আৰু এপ্লিকেশ্যন এটা দিলেই হৈ যায়। আৰু এই ছুটিৰ যিটো এইটো শিক্ষা সেতু এপত সেই ডিষ্ট্ৰিক্টৰ পৰাই আপডেট দিব আপুনি যে ছুটিত আছে। আৰু এইটো আপোনাৰ সুবিধা মতে প্ৰেগনেঞ্চি টাইমত মানে যিকোনো টাইমত ল'ব পাৰে 6 মাহ। তাৰপিছত আহিল চাইল্ড কেয়াৰ লিভ। তো চাইল্ড কেয়াৰ লিভটো আপুনি শিক্ষা সেতু এপত যিহেতু আছে, আপুনি এপ্লিকেশ্যন দি ডাইৰেক্ট ইয়াৰ পৰা এতিয়ালৈকে লোৱা কোনো মানে এতিয়ালৈকে দিয়া নাই অৰ্ডাৰ। তো এইটো আপুনি কি কৰিব লাগিব, এটা এপ্লিকেশ্যন লিখিব লাগিব। যদি আপোনাৰ বাচ্চাটো বহুত সৰু হয় তেতিয়াহ'লে আপুনি যে ঘৰত কোনো নাই মানে আপুনিয়ে ৰাখিব লাগিব, আৰু স্কুলত লৈ গৈ লিখা পঢ়া কৰোৱাত অসুবিধা হ'ব, আৰু এই বাচ্চাজনৰ জন্ম চাৰ্টিফিকেটটো লগত গাঁঠি দিব। তো হেডমাষ্টাৰে চাইন কৰি দিব, এইটো ব্লকলৈ লৈ যাব লাগিব, আৰু তাৰপিছত ব্লকে ফৰৱাৰ্ড কৰি দিব DOলৈ, আৰু DOয়ে এইটো এপ্ৰুভ কৰাৰ পিছত আপুনি অৰ্ডাৰখন অনলাইনত তেতিয়া আপুনি অনলাইন এপ্লাই কৰিব পাৰিব, অৰ্থাৎ অনলাইনত এইটো আপডেট দিব, আৰু তেওঁলোকে এইটো এপ্ৰুভ কৰি দিব। তো এতিয়া এনেকুৱা আছিলে প্ৰচেছবিলাক মেটাৰ্নিটি আৰ্ণ লিভ।
আৰু চাইল্ড কেয়াৰ লিভ তো যদি কৰ্মচাৰীজন হাইস্কুলৰ হয় তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব ডাইৰেক্ট ইনস্পেক্টৰ অফ স্কুলছলৈ এপ্লিকেশ্যনটো মানে লিখিব লাগিব এইটো হেডমাষ্টাৰে ফৰৱাৰ্ড কৰি দিব আৰু সেই IS-ৰ পৰাই তেওঁ ছুটিটো ল'ব লাগিব আৰু যদি এইটো অনলাইনত মানে শিক্ষা সেতুত ল'ব পৰা মানে হেৰি দিয়ে তেতিয়া হয়তো ওপৰৰ পৰা অৰ্ডাৰ আহিব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন বা ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা তেতিয়া ডাইৰেক্ট মানে এপৰ পৰা ল'ব পৰা যাব কিন্তু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ অৰ্ডাৰ দিয়া নাই গতিকে এইটো আগৰ প্ৰচেছতে ল'ব লাগিব আৰু অৰ্ডাৰ কপিটো শিক্ষা সেতুত আপডেট দিব লাগিব দিয়াৰ পিছত আপোনাৰ ছুটিটো এপ্ৰুভ হৈ যাব তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আশা কৰোঁ এয়া সকলোকে উপকৃত কৰিব গতিকে এনেকুৱা ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ